So dear students, আমি লাস্ট ক্লাস কোয়েশ্চন নাম্বার 9 লৈকে কমপ্লিট কৰিছিলোঁ. সো নাও আমি 10 টু চাওঁ. 10 টু কি আছে? এইটো আছিলে এক্সাৰসাইজ 1.1. ওকে, সো কোয়েশ্চন নাম্বার 10. Now a man moved 14 kilometer towards east from the position A, but another man moved 6 kilometer towards west from the position A. What is the distance between them? Now say this is the position of the man which is represented as A. Okay, so if the first man moved 14 kilometer towards east, suppose taking the example, this is the what? East. How many kilometer? 14 kilometer. We have write the kilometer in shortest form, it means symbol from which is called km. Okay, now 14 kilometer towards east from the position A. This is the position, this is the center, but another man moves 6 kilometer towards what? West. If the another man, we know the east and west, so opposite direction is what? West. So this is what? How many kilometer? 6 kilometer towards west. Okay, now my question is that what is the distance between them? What is the total distance between them? So what we have to do? So we have to write a man move 14 kilometer towards the east, and second what? But another man, again a man, this symbol represent same as. Okay, what we have to write above the same. A man moved 6 kilometer towards the west. Okay, so 14 plus 6 equal to what? 20 kilometer. Get it? So my final answer is what? What is the distance between them? Therefore the distance between them equal to 20 kilometer. Okay, now second questions. A man has deposited 35 rupees and another man has debited 40 rupees. How much rich is first man compared to second man? Suppose question number 11 is that deposit means যেতিয়া আমি বেংকত পইচা ভৰাব যাওঁ হেতুক আমি কি বুলি কম? ডিপোজিট কম. ৰিমেম্বাৰ ইট, যেতিয়া আমি বেংকত পইচা ভৰাব যাওঁ হেতুক আমি কি বুলি কম? ডিপোজিট. সো ডিপোজিট তেওঁ কিমান কৰিলে বুলি কৈছে? ইয়াতে 35 rupees কৰিছে ডিপোজিট. ওকে, সো ডিপোজিট কিমান কৰিছে? ₹35. নাও কি কৈছে? এণ্ড আনাদাৰ মেন, আৰু বেলেগ এজন কি কৰিলে? হেজ আ ডেপ্ট অফ ₹40. মানে ডেপ্ট মানে কি হৈছে? বেলেগ এজনে পইচাটো তাৰপৰা উলিয়াই লৈছে, ইয়াক আমি উইথড্ৰ বুলি কওঁ বা ডেপ্ট বুলি তুমি ক'ব পাৰা. ওকে, সো আমাৰ যে ডেবিট কাৰ্ড থাকে, আমি যে এটিএমৰ পৰা যে পইচা উলিয়াওঁ সেইটো ডেবিট কাৰ্ড থাকে আমাৰ ওচৰত. ওকে, তো এটিএমৰ পৰা যে পইচা যদি উলিয়াওঁ আমাক কি লাগে? ডেবিট কাৰ্ড লাগে. সো ডেবিট কাৰ্ড, আৰু আমি ডেবিট কাৰ্ড মানে পইচা উলিয়াওঁ এটিএমৰ পৰা উইথড্ৰ আমি কৰিব যদি লাগে আমি ডাইৰেক্ট বেংকৰ পৰা কেছৰ পৰা আমি উইথড্ৰ কৰোঁ. ওকে, সো তাৰমানে ছেকেণ্ড মানুহজন কি কৰিলে? কিমান ৰুপিজ কৰিছে? 40 rupees তেওঁ কি কৰিছে? উইথড্ৰ কৰিছে. তো 40 rupees কিমান কৰিছে? উইথড্ৰ কৰিছে. এড কৰি দিয়া, কিমান হৈ যাব? 5 and 7. এইটো ৰুপিজ চিম্বল থাকিব. তাৰমানে ইয়াৰ প্ৰশ্নটি কি কৈছে? যে প্ৰথম এজন মানুহ আছিলে যিজনে 35 rupees বেংকত কি কৰিছে?
ডিপজিট কৰিলে জমা কৰিছে আৰু বেলেগ কেইজন মানুহ আছিলে তেওঁ কি কৰিলে ATM দি পেলাই 40 rupees উইথড্ৰ কৰি ল'লে তেওঁ 40 rupeesটো ATMৰ পৰা উলিয়াই ল'লে সাপোজ ধৰা তেওঁ খাতাত তেওঁ একাউণ্টত আছিলে 100 rupees তেওঁ 40 rupees উলিয়াই ল'লে 40 rupees উলিয়াই থাকি গ'ল কিমান 60 rupees তেওঁ 40 rupees উলিয়াই ল'লে এতিয়া কুৱেশ্যনটো কি উঠিছে কম্পেয়াৰ কৰিব লাগে যে প্ৰথম মানুহজন যিজন আছিলে সেইজনক লগত যদি মই কম্পেয়াৰ কৰোঁ ছেকেণ্ডজনক তেনেহ'লে ফাৰ্ষ্ট মানুহজন কিমান ধনী হ'ব সেইকাৰণে আমি কি কৰিব লাগে এইটো এডিশ্যন কৰিব লাগিব অ'কে চ' আনচাৰ কি উঠিছে হাউ মাছ ৰিচ দ্য ফাৰ্ষ্ট মেন কম্পেয়াৰ টু ছেকেণ্ড মেন দেয়াৰফৰ দ্য ফাৰ্ষ্ট মেন ₹75 rich as compared to second man. Okay, now question number 12 কি কৈছে on a certain Tuesday temperature of Guwahati at 5 AM in the morning was 25 degree. Remember it 5টা বজাত কিমান আছিলে মৰ্নিং 5 AM কিমান আছিলে কৈছে 25 degree Celsius. Okay, now কি কৈছে but temperature was increased by 8 degree কিমান ডিগ্ৰী ইনক্ৰিজ হৈছে বুলি কৈছে 8 ডিগ্ৰী at 2 PM 2টা বজাত 2 PM কিমান ডিগ্ৰী ইনক্ৰিজ হৈ গৈছে তাৰমানে কিমান ডিগ্ৰী মানে 2টা বজালৈকে 8 ডিগ্ৰী কি হৈ গৈছে ইনক্ৰিজ হৈ গৈছে ৰিমেম্বাৰ ইট চ' যেতিয়া 2টা বাজিছে তেতিয়া 8 ডিগ্ৰী টেম্পাৰেচাৰ ইনক্ৰিজ হৈ গৈছে নাও কি কৈছে ইন দি আফটাৰনুন এণ্ড এট 10 PM আকৌ ৰাতিকে 10টা বজাত কি হৈছে বুলি কৈছে আমাক টেম্পাৰেচাৰ ডিক্ৰিজ হৈ গৈছে তাৰমানে কমি গৈছে বুলি ক'ব গ'লে আমাৰ মাইনাছ হ'ব এইটো আছিলে প্লাছ টেম্পাৰেচাৰ যদি বাঢ়ি যায় আমি প্লাছ হৈ যাব যেতিয়া কমি যায় সেইটো কি হৈ যায় মাইনাছ হৈ যাব এতিয়া চোৱা 3 ডিগ্ৰীটো ডিক্ৰিজ হৈ গ'ল তাৰপিছত কি উঠিছে অন ৱেডনেছডে এট 12 noon আকৌ তাৰ পাছদিনাখন 12টা বজাত কি কৈছে চোৱা 12 noon কি কৈছে 12টা বজাত এগেইন টেম্পাৰেচাৰ ৱাজ ইনক্ৰিজ বাই 5 ডিগ্ৰী আকৌ ইনক্ৰিজ হৈ গ'ল 5 ডিগ্ৰী অ'কে 5 ডিগ্ৰী ইনক্ৰিজ হৈ গ'ল what was the temperature at 12 noon on Wednesday তেনেহ'লে ৱেডনেছডে দিনাখন 12টা বজাত কিমান টেম্পাৰেচাৰ আছিলে এতিয়া চোৱা ভালকৈ বুজিবা মৰ্নিং 5টা বজাত কিমান টেম্পাৰেচাৰ আছিলে 25 ডিগ্ৰী দেন 2টালৈকে কিমান টেম্পাৰেচাৰ বাঢ়িলে বুলি কৈছে 8 ডিগ্ৰী চ' এই দুটাক আমি কি কৰিম এড কৰি দিম 25 and 8 এড কৰিলোঁ কিমান হৈ যাব 8 + 5 কিমান হৈ যাব 13 অ'কে জাষ্ট এইটো অকল বুজাইছোঁ মই এতিয়া ফাৰ্ষ্ট বুজি লোৱা কেনেকৈ কৰিব লাগে 33 হৈ গ'ল দেন আকৌ কি কৈছে আমাক 10 PM কি হ'ব আমাৰ টেম্পাৰেচাৰটো ডিক্ৰিজ হৈছে কিমান ডিগ্ৰী -3 ডিগ্ৰী ডিক্ৰিজ হৈ গৈছে তাৰমানে এই টেম্পাৰেচাৰ এই টোটেল টেম্পাৰেচাৰ হৈ গ'ল আমাৰ ওচৰত এই টেম্পাৰেচাৰটোৰ পৰা আমি -3 ডিগ্ৰীটো আমি ডিক্ৰিজ কৰি দিম ইট মিনছ কিমান ডিগ্ৰী হৈ যাব এইটো 30 ডিগ্ৰী চেলচিয়াছ অ'কে নাও কি কৈছে আকৌ 12টা বজাত ৱেডনেছডে দিনাখন 12টা বজাত আকৌ 5 ডিগ্ৰী ইনক্ৰিজ হৈ গ'ল যেনেকৈ আমাৰ কি হয় দিনত নৰ্মেলি টেম্পাৰেচাৰটো ইনক্ৰিজ হৈ যায় আৰু ৰাতিকে কি হয় টেম্পাৰেচাৰটো ডিক্ৰিজ হৈ যায় তো ছেইম তেনেকৈ ধৰি লোৱা চ' আকৌ 12 noon মানে ৱেডনেছডে দিনাখন আকৌ 5 ডিগ্ৰী কি হৈ গৈছে ইনক্ৰিজ হৈ গৈছে তাৰমানে তোমাৰ অভাৰঅল টেম্পাৰেচাৰ কিমান হৈছে 35 ডিগ্ৰী এতিয়া চোৱা কেনেকৈ লিখিব লাগে আ চাৰ্টেন ডে টিউজডে তো ইয়াত আমি কি লিখিম টেম্পাৰেচাৰ অন টিউজডে at morning at Tuesday morning at 5 AM remember it at 5 AM equal to how much 25 degree okay then after that
but temperature was increased by 8 degree Celsius at 2 p.m. in the afternoon. Afternoon মানে সেই একেদিনাখন মংগলবাৰ দিনাখনে আফটাৰনুন বুলি ক'লে আফটাৰ 12 12টা বজাৰ পিছত যিটো আমি দুপৰীয়া বুলি কওঁ সেই দুপৰীয়া সময়ত কিমান ডিগ্ৰী হৈ গৈছে বুলি কৈছে টেম্পাৰেচাৰ ইনক্ৰিজ হৈ গৈছে 8 ডিগ্ৰী চ' ইয়াতে আমি টেম্পাৰেচাৰ অন টিউজডে নট মৰ্নিং ইটছ আফটাৰনুন at 2 p.m. equal to 8 ডিগ্ৰী এইটো আমি এড কৰি দিম 33 ডিগ্ৰী হৈ গ'ল নাও কি কৈছে যিটো আমাক ৰিয়েল টেম্পাৰেচাৰ আছিলে সেইটো আমি মনত ৰাখিব লাগিব টেম্পাৰেচাৰ হৈ গ'ল নাও কি কৈছে আমাক চোৱা and 10 p.m. the temperature was decreased আকৌ ৰাতিকে নৰ্মেল সেইটোৱে হয় দিনত টেম্পাৰেচাৰটো বাঢ়ি যায় ৰাতিকে টেম্পাৰেচাৰ কি হৈ যায় কমি যায় দেন এগেইন 10 p.m. ৰাতি 10টা বজাত কিমান গৈছে ডিক্ৰিজ minus 3 degree Celsius. So temperature on Tuesday, then night at 10 what p.m. So temperature decrease over. Temperature decrease on Tuesday night at 10 p.m. minus 3 degree. Okay, so ইয়াত কিমান হৈ যাব 30 degree. Now again কি কৈছে on Wednesday next day দিনাখন কি কৈছে 12 noon again temperature was increased by 5 degree. So on Wednesday temperature was increased by how much degree 5 degree so কিমান হৈ যাব এটো 35 degree Celsius okay so overall আমাৰ আনসাৰ কি হ'ব 35 degree Celsius যদি আমাক ইয়াত সুধিছে কি what was the temperature at 12 noon on Wednesday so therefore আমি কি লিখিম therefore the temperature at 12 noon on Wednesday গোটেইখিনি একে লিখিম আমি জাস্ট অকল আনসাৰটো ইয়াত পুট কৰিম the temperature at 12 noon